আপোনাৰ কামত আহিব পৰা এক বিশেষ বিষয়ত আজি আমি আলোচনা কৰিম ডেমক্ৰেচি লেবৰ ষ্টুডিঅ'ৰ পৰা মই মৰম কুমাৰ আৰু দুগৰাকী নাৰী শক্তি বুলি ক'লেও ভুল কোৱা নহ'ব তেওঁলোকে ভিন্ন ক্ষেত্ৰত বিগত সময়ছোৱাত কাম কৰি আহিছে আমাৰ লগত আছে ডক্টৰ কণিকা দত্ত বৰুৱা এগৰাকী সংগ্ৰামী নাৰী শক্তি আৰু অসম চৰকাৰতো পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ যুটীয়া সঞ্চালক হিচাপেও অৱসৰ গ্ৰহণ কৰিছে এগৰাকী লেখিকা ভালেসংখ্যক কিতাপ তেওঁ ৰচনা কৰিছে আৰু তেওঁ এটা ৰোগৰ বিৰুদ্ধে যুঁজি জ্বলন্ত উদাহৰণ হিচাপে থাকি আদৰ্শত পৰিণত হৈছে আমাৰ বাইদেউ আপোনাক স্বাগতম জনাইছোঁ আজি আমাৰ অনুষ্ঠানলৈ নমস্কাৰ আমি স্বাগতম জনাইছোঁ ডক্টৰ প্ৰতিমা দেৱী শৰ্মা বাইদেউ তেওঁ মহাত্মা গান্ধী বিশ্ববিদ্যালয়ত ৰিচাৰ্চ স্কলাৰ হিচাপে তেওঁ তাত কাৰ্যনিৰ্বাহ কৰি আছে আৰু লগতে অসম ৰাজ্যিক সমাজ কল্যাণ যি পৰিষদৰ তেওঁ অধ্যক্ষ হিচাপে এটা সময়ত কাৰ্যনিৰ্বাহ কৰিছিলে আৰু তেওঁ লেখিকা হিচাপেও ৮০ দশকৰ পৰাই কবিতা বা বিভিন্ন তেনেকুৱা ৰচনা কৰি আহিছে দুগৰাকী স্বাগতম জনাইছোঁ আৰু আজি এই দুগৰাকী নাৰী ব্যক্তিত্বক আমাৰ ষ্টুডিঅ'লৈকে আমন্ত্ৰণ কৰি আনি আমি আলোচনা কৰিম এটা গুৰুত্বপূৰ্ণ বিষয় আৰু সেই বিষয়ে আপোনাৰ জীৱনত প্ৰভাৱ পেলাব পাৰে আপোনাৰ বাবে উপকাৰ সাৰিব পাৰে সেইবাবে তেওঁলোকৰ কথাখিনি মনোযোগেৰে আপোনালোকে শুনাটো আপোনালোকৰ বাবে কামত আহিব আমি পাতিম আজি বনৌষধিৰ কথা আৰু বনৌষধিৰ কথা পতাৰ কাৰণটো হ'ল যে অহা 5ৰ পৰা 8 ডিচেম্বৰলৈ গুৱাহাটীত সাতসৰীৰ উদ্যোগত এক বিশেষ মেলাৰ আয়োজন কৰা হৈছে কথাবোৰ বাইদেউহঁতে ক'ব প্ৰথমতে মই ডক্টৰ কণিকা দত্ত বৰুৱাৰ কাষলৈ যাম কাৰণ তেওঁ নিজে এগৰাকী বিজ্ঞানৰ ছাত্ৰী এগৰাকী গৱেষক PhD ডিগ্ৰীধাৰী লগতে তেওঁ মৌ পালনৰ বাবে বিভিন্ন এনেকুৱা কিতাপবোৰ লিখিছে গতিকে বনৌষধিৰ কথাও তেওঁ নিশ্চয় গুৰুত্ব বুজিব তো এই বনৌষধিৰ গুৰুত্বৰ কথাখিনি প্ৰথমতে জানি লওঁ যে আপোনাৰ জীৱনত ই কেনেকৈ প্ৰভাৱিত কৰিছে বনৌষধিৰ গুৰুত্ব কি আছে প্ৰথমতে মই ডেমক্ৰেচি লাইভ চেনেলক মই তাৰ কৰ্মকৰ্তাসকলক মই ধন্যবাদ জনাইছোঁ আমাক ইয়ালৈ মাতি আনি আমাক ৰাইজৰ লগত চিনাকি হোৱাৰ এটা সুযোগ দিয়াৰ বাবে মোক আজি প্ৰশ্ন কৰিছে যে বনৌষধিৰ কোৱাৰ আগতেই মই কথা এটা ক'ব খুজিছোঁ যে আয়ুৰ্বেদ মানে হ'ল জীৱনৰ শিক্ষা আৰু জীৱনৰ শিক্ষা আৰু আমাৰ যিবোৰ বনৌষধি আমাৰ অসমৰ মাটিত যিমানবোৰ বনৌষধি হয় আমাৰ গোটেই জীৱনৰ লগতেই জড়িত গতিকে মই বনৌষধিৰ বিষয়ে কোৱাৰ আগতে সাতখৰীৰ বিষয়ে অকণমান কৈ লওঁ সাতখৰী এটা অনুষ্ঠান এনে এটা অনুষ্ঠান তেওঁ সাতখৰীৰ ইতিমধ্যে 25 বছৰ পাৰ কৰিলে আৰু ডক্টৰ মন্দিৰা প্ৰিয় নাৰী ডক্টৰ মন্দিৰা বৰুৱাৰ নেতৃত্বত সাতখৰীয়ে এতিয়ালৈকে বহুত সমাজৰ উন্নয়নৰ কাৰণে কাম কৰিছে আৰু অসমৰ চুকে কোণে প্ৰায় সকলোৱে আমাৰ যিটো অনুষ্ঠান সাতখৰী অনুষ্ঠানক জানে আৰু সাতখৰী অনুষ্ঠানে সমাজৰ হকে স্বাস্থ্যৰ হকে হওক সাংস্কৃতিৰ হওক সাহিত্যৰ হওক এইবোৰৰ বহুত কাম কৰিছে এইবাৰ মন্দিৰা বৰুৱাই এটা ডাঙৰ প্ৰজেক্ট হাতত লৈছে মন্দিৰা বৰুৱা বুলি নকওঁ সাতখৰীয়ে লৈছে কিন্তু প্ৰচেষ্টাটো মন্দিৰা বৰুৱাৰ তেখেতৰ এটা সপোন আছিলে যে মানুহক জীয়াই থকাত সহায় কৰিব স্বাস্থ্যই মানুহৰ জীৱন গতিকে স্বাস্থ্য যদি নাথাকে জীৱনো নাথাকিব গতিকে স্বাস্থ্যটো কেনেকৈ সুস্বাস্থ্যৰ মানুহ হ'ব পাৰে আৰু আমাৰ অসম বা নৰ্থ ইষ্টেই নহয় ভাৰতবৰ্ষৰ বহুত কেইখন ৰাজ্যত আমাৰ যিটো বনৌষধি বহুত প্ৰচলিত নাগালেণ্ডে কওক কেৰেলাই কওক বেংগালুৰুৱে কওক বা উৰিষ্যাই কওক য'ত এইবোৰ ৰাজ্যত বনৌষধিটো বহুতভাৱে প্ৰচলিত আৰু বহুত বছৰ আগৰ পৰা অসমত ভাৰতবৰ্ষত আছিলে অসমতো বহুত আগৰ পৰাই এই বনৌষধিটো প্ৰচলিত আছিলে আৰু আমি সৰুতে দেখিছিলোঁ ইমান কবিৰাজবোৰ আছিলে কবিৰাজ আছিলে হয় আমাৰ এজন কবিৰাজ আছিলে মই এটা ক'ব খুজিছোঁ কবিৰাজবিলাকৰো মানে কবিৰাজ থাকিলে এখন নামটো মই পাহৰিলোঁ য'ত মানে ঔষধ হেৰি কৰে গুড়া কৰে সেইখন লৈ ফুৰে তাতে বনৌষধি যিবোৰ আমাৰ ঘৰতো পোৱা তুলসী ভেদাইলতা এনেকুৱা বহুত যিবোৰ আমাৰ ঔষধি গছ আছে সেই গছবোৰৰ পৰা ৰস উলিয়াই মোৰ লগত কাহ হ'লে বেলেগ খুৱাব বেলেগ জ্বৰ হ'লে বেলেগ খুৱাব এনেকৈ আমাক সৰুৰ পৰা ঔষধ খুৱাইছিলে গতিকে আমি বনৌষধিৰ পৰা আমাৰ সৰুৰ পৰাই আমি জড়িত
আৰু অসমত এতিয়ালৈকে বহুত হাজাৰবিধ বনৌষধি আছে আৰু আমাৰ সাতখৰীয়া এতিয়ালৈকে 347বিধ বনৌষধিৰ নাম গোটাইছে আৰু ছবিও গোটাইছে গতিকে এইটো বৰ ডাঙৰ প্ৰচেষ্টা যদি আমাৰ এতিয়া দুটা কথা এটা হ'ল আয়ুৰ্বেদিক মেডিচিন আৰু এটা এলোপেথিক মানুহে এলোপেথিকটো বাদ দি এইটো ল'বনে নল'ব এইটো এটা প্ৰশ্ন হ'ব পাৰে যে মানুহে ইমান এলোপেথিক খালে লগে লগে ভাল পায় আয়ুৰ্বেদিক খালে বা বনৌষধি খালে লগে লগে ভাল হ'বনে বাৰু এনেকুৱা এটা প্ৰশ্ন হ'ব পাৰে মই এইখিনিতে মই নুসুধাকৈ কৈ দিছোঁ যে এলোপেথিকৰ যিটো গুণ সেইটো হ'ল মানে তাৰ লক্ষণটো লগে লগে কমি যাব কিন্তু তাৰ ছাইড এফেক্ট বা পাৰ্শ্বক্ৰিয়া বহুত আৰু যিটো আয়ুৰ্বেদিক বা আমাৰ যিটো বনৌষধি তাৰ অলপ সময় ল'ব কিন্তু এই বনৌষধি বা আয়ুৰ্বেদিকে অকল লক্ষণটোকে চিকিৎসা নকৰে মানসিক শাৰীৰিক গোটেইবোৰ লগ লাগি তাৰ কিহৰ পৰা এইটো উদ্ভৱ হৈছে গোটেইখিনি চাই সমস্যাটো সমাধানৰ কাৰণে চেষ্টা কৰে গতিকে আয়ুৰ্বেদিকটো যদিও মাজতে অলপ নিষ্প্ৰভ হৈছিলে এতিয়া দেখিছোঁ মানুহে আয়ুৰ্বেদিকটো বহুতেই বিচাৰে আৰু সেইকাৰণে চৰকাৰেও আয়ুৰ্বেদিক এটা আয়ুষ বুলি এটা মন্ত্ৰালয় খুলিছে আমাৰ ইয়াতো এখন এটা মন্ত্ৰালয় খুলিছে আয়ুষ হস্পিটেল খুলিছে আয়ুষ অকল আয়ুৰ্বেদিক নহয় তাত আৰু কেইটামান আছে গতিকে মই ভাবোঁ যে যিটো বনৌষধি যদি আমি মানুহৰ ওচৰলৈ লৈ যাব পাৰোঁ এইটো মানুহৰ বহুত সুবিধা হ'ব গতিকে নিশ্চয় আমি আকৌ যাম যিহেতু আমাৰ ডক্টৰ প্ৰতিমা দেৱী শৰ্মা বাইদেউ আছে বাইদেৱে অতি সুন্দৰকৈ বিতৰণ কৰা প্ৰথম এটা মন্তব্যটো যে মেলাখনৰ বিষয়ে কোনখিনি ধাৰণা এটা আপুনি লৈছে বা অসমবাসীক দিব খোজে যে কি হ'বলৈ গৈ আছে গুৱাহাটীত 5 পৰা 8 ডিচেম্বৰলৈ কি হ'বলৈ গৈ আছে মানে বা আপোনাৰ কি ভাবিছে প্ৰথমতে আপোনাৰ কথাখিনি কওক প্ৰথমতে মই মৰম কুমাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সঁচাকৈ বৰ ভাল লাগিছে আজি এই অনুষ্ঠানটোলৈ আহি আমাৰ সাতসৰী এটা সামাজিক সাংস্কৃতিক অনুষ্ঠান আৰু সাতসৰীৰ তাৰমানে মূল উদ্দেশ্য হৈছে সাতসৰীৰ নাৰী সবলীকৰণ আৰু শিশুৰ বিকাশ সাধন এইকেইটাৰ ওপৰত হেৰি কৰিয়ে সাতসৰীয়ে বহুতখিনি কাম ইতিমধ্যে কৰিছে আৰু এতিয়া তাৰমানে সাতসৰীয়ে কিমান কাম কৰিছে আমি মানুহে দেখিছে আমি নকলেও কিন্তু তথাপি আমি যেতিয়াৰ পৰা লগ পাইছোঁ আজি 25 বছৰ হ'ল ৰূপালী জয়ন্তী বছৰ গৰকিলে সাতসৰীয়ে আৰু এই ৰূপালী জয়ন্তী বৰ্ষটো এই ৰিচেণ্টলি আমি বজালীত অনুষ্ঠিত কৰিছিলোঁ আৰু তাৰপিছত আমি সাতসৰীয়ে কৰি যোৱা কামবিলাকৰ ভিতৰত যেনে কিছুমান কাম আছে সঁচাকৈ মানে মনত ৰাখিবলগীয়া বা সঁচাকৈ মানে কৃতজ্ঞতাও আমি দিব লাগিব যেনে ধৰক আমাৰ যিটো আমাৰ অসম ৰাজ্যিকৰ সাংস্কৃতিক যিটো হেৰি বিহু আমাৰ সংস্কৃতি জাতীয় সংস্কৃতি সেই বিহুক সাতসৰীয়ে বিশ্ব দৰবাৰত উপস্থাপন কৰিবলৈ সক্ষম হৈছিলে এইটো আমাৰ বাবে সঁচাকৈ গৌৰৱৰ কথা আৰু তাৰ কিছুদিনৰ পিছত যোৱাৰ পিছত এতিয়া সাতসৰী আয়ুৰ্বেদিক চিকিৎসাৰ বিষয়ে বহুতখিনি আমাৰ আলোচনা হৈছে আৰু বা আগবাঢ়ি গৈছে আৰু এতিয়া আমি আকৌ এই যেনেকৈ আমি বিহু সংস্কৃতিক আমি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিছিলোঁ ঠিক তেনেকৈ আমি এই আয়ুৰ্বেদিক চিকিৎসাক আমি কেনেকৈ আমি আন্তঃৰাষ্ট্ৰীয় হেৰিলৈ লৈ যাব পাৰোঁ সেইটো আমাৰ এতিয়া প্ৰচেষ্টাৰ হাতত আমি সাতসৰীয়ে লৈছে আৰু তাৰ বাবে আমাৰ এতিয়া এখনেই ৰাষ্ট্ৰীয় আৰোগ্য মেলা এখন আমাৰ অতি সোনকালে অনুষ্ঠিত হ'ব আৰু এইটো ডিচেম্বৰ মাহৰ 5, 6, 7, 8 এনেকুৱা তাৰিখৰ ভিতৰত হ'ব আৰু সেই তাৰিখকেইটা আমাৰ সেই অটল বিহাৰী বাজপেয়ীৰ জন্মদিনৰ ধৰি পেলাই আমাৰ এইটো আয়োজন কৰা হৈছে আৰু তাৰ বাবে আৰু এই অনুষ্ঠানটোৰ মানে উদ্দেশ্য বহুতখিনি আছে অকল আমাৰ অসম ৰাজ্য বুলিয়ে নহয় বিভিন্ন ৰাজ্যৰ পৰা বিভিন্ন আয়ুৰ্বেদিক চিকিৎসাৰ লগত জড়িত ব্যক্তিসকলক চিকিৎসকসকল বা অন্যান্য অনুষ্ঠান প্ৰতিষ্ঠান সকলোকো আমাৰ আমন্ত্ৰণ জনোৱা হৈছে আৰু তেওঁলোকে সেই মেলাত অংশগ্ৰহণ কৰিব পাৰিব আৰু এটা ডাঙৰ কথা হৈছে কি তাত আমাৰ এই মেলাখন চলি থকা অৱস্থাতে আমাৰ বহুতেই আমি
আয়ুৰ্বেদিকৰ বিষয়ে আমি ইমান নাজানিছিলোঁ বা আমি সৰুৰে পৰা জানো যে আমাক তুলসী খাবলৈ দিয়ে, তাৰপিছতে পেটৰ অসুখ হ'লে কিবা কিবি এনেকুৱা ধৰণৰ মানে মানিমুনি এনেকুৱা ধৰণৰ বস্তুবিলাক দিয়ে। তেতিয়া আৰু হাত চাত কাটিলে বিষালে নাৰ্জী ফুলৰ হেৰি আনি পেলাই লগাই দিয়ে, এনেকুৱা ধৰণৰ কাম মৌ ৰস দিয়ে, সেইবোৰ আমি জানো। আৰু কিন্তু আমি বহুতো কথা নাজানিছিলোঁ যে আয়ুৰ্বেদিকৰ যে ইমানখিনি গুণ আছে। আৰু এটা ডাঙৰ কথা কি, এই আয়ুৰ্বেদিক চিকিৎসাৰ এই বস্তুটো আমাৰ ভাৰতবৰ্ষতে অৰিজিনেল, আমাৰ ভাৰতবৰ্ষ, ভাৰতত এইটো প্ৰতিষ্ঠা হৈছিলে। আৰু তাকো 3000 বছৰ হ'ল, এই 3000 বছৰ আগতে। তাৰপিছতহে দেশে বিদেশে এই আয়ুৰ্বেদিক গৈছে। আৰু আমাৰ ইয়াত অকল আমি বুলিয়েই নহয়, আমাৰ বাংলাদেশ, পাকিস্তান, থাইলেণ্ড, এইবিলাক ঠাইতো, শ্ৰীলংকা, এইবিলাক ঠাইতো মানে আয়ুৰ্বেদিকৰ যথেষ্ট সম্প্ৰসাৰ হৈছে। আৰু ইতিমধ্যে সেই হেৰিবিলাকে, ৰাজ্যবিলাকে যে 80% হোৱাটো তেওঁলোকে নিশ্চিত কৰিছে মানে আয়ুৰ্বেদিকৰ হেৰিৰ ওপৰত। গতিকে এই আয়ুৰ্বেদিকৰ চিকিৎসাটো যদি আমি আগবঢ়াই নিব পাৰোঁ, আৰু যদি আমি যেনেকৈ বিহু সংস্কৃতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিছিলোঁ, আমি ঠিক ইয়াৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যদি আমি প্ৰতিষ্ঠা কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ হাতখৰি এটা নিশ্চয় বহুতখিনি আমি কাম কৰিম বুলি আশা কৰিছোঁ। আৰু এটা কথা যে আয়ুৰ্বেদিকৰ আমি যে কৈছোঁ যে ভাৰতবৰ্ষৰ প্ৰথম মূল অৰিজিন হৈছে ভাৰতবৰ্ষ আয়ুৰ্বেদিকৰ, আৰু তাৰপিছতে বেলেগ বেলেগ ঠাইত গৈছে। কিন্তু তাৰ মাজতে এটা কথা, আয়ুৰ্বেদিক শব্দটোৰ লগত দুটা শব্দ, সংস্কৃত শব্দ জড়িত আছে, আয়ুষ আৰু বেদ। তাৰমানে আয়ুষ মানে হৈছে লাইফ, জীৱন, আৰু বেদ মানে হৈছে চায়েন্স, এনেকুৱা কথা নেকি যে বেদত কিছুমান কথা লিখাই আছিলে, তাৰ ভিত্তিত এই চিকিৎসাবিলাক আহিছে। তাৰমানে এইকেইটা কথা আমি জানিবলগীয়া কথা। আৰু এটা কথা হৈছে যে এইটো এটা অতি পুৰণি, পৃথিৱীৰ এটা অতি পুৰণি চিকিৎসা পদ্ধতি আয়ুৰ্বেদিক পদ্ধতিটো। আৰু প্ৰথম উদ্ভাৱন হৈছিল আমাৰ ভাৰতত, মই ক'লোৱেই অলৰেডি। আৰু তাৰপিছত তাৰমানে লাইফ, প্ৰথমটো হ'ল আয়ুৰ্বেদিক। আয়ুৰ মানে হৈছে জীৱন, আৰু ইটো হৈছে তোমাৰ বেদ। তাৰমানে বিজ্ঞানৰ জ্ঞান। তাৰমানে আয়ুৰ্বেদিকটো হৈছে তাৰমানে এটা মানুহৰ, আয়ুৰ্বেদিক মানে হ'ল দ্য চায়েন্স অফ লাইফ। তাৰমানে জীৱনটোৰ মানে আচলতে জীৱনৰ যিটো জ্ঞান, যিটো বিজ্ঞান, সেইটোকে আমি আয়ুৰ্বেদিক বুলি কৈছোঁ, দুটা শব্দত। তাৰপিছতে আমি যে এটা হেৰি ইতিমধ্যে আয়ুৰ্বেদিক মানে হেৰি আমাৰ আমি যিটো ৰাষ্ট্ৰীয় মেলা পাতিছোঁ, সেই ৰাষ্ট্ৰীয় মেলাত এটা হৈছিলে যে কি, আমাৰ মানে এটা উদ্দেশ্য হৈছে যে কেনেকৈ মানুহৰ উন্নতি সাধন কৰিব পাৰিব। আৰু তাৰমানে আমাৰ কণিকা দত্তই ইতিমধ্যে কৈছে যে গুড হেল্থ, এটা সুস্বাস্থ্য লাগে। তাৰমানে আমি স্বাস্থ্যটো ভালে ৰখা মানে কি, আমাৰ মানসিক আৰু শাৰীৰিক এই দুইটা স্বাস্থ্য মিলিহে সুস্বাস্থ্য হয়। গতিকে আমি এইটো ভালকৈ ৰাখিব পাৰিব লাগিব। আৰু আয়ুৰ্বেদিকৰ হৈছে এইটো বনৌষধি, ইয়াৰ ওপৰত হৈছে বনৌষধি, ইতিমধ্যে কণিকা দত্তই ভালদৰে কৈয়ে গৈছে। তাৰপিছত স্বাস্থ্যৰ উন্নতি সাধন কৰাৰ পিছত আমি যেতিয়া, আমাৰ লক্ষ্য হৈছে কি, আমি স্বাস্থ্যৰ মানে সংৰক্ষণ কৰিব পাৰিব লাগিব, আৰু আমাৰ স্বাস্থ্যৰ পদোন্নতি বা আগবঢ়োৱাৰ এটা কৰিব লাগিব। আৰু সেইটো কাৰণে আমি এই আয়ুৰ্বেদিক চিকিৎসা গ্ৰহণ কৰিব লাগিব। আৰু আমাৰ সংৰক্ষণ কৰা মানে আমাৰ বডিটো সংৰক্ষণ কৰা। যেতিয়া আমি অসুখ হৈছে, বেমাৰ হৈছে, তেতিয়া আমি যেতিয়া আয়ুৰ্বেদিক চিকিৎসা কৰিছোঁ, সেই আয়ুৰ্বেদিক চিকিৎসা কৰি পেলাই আমি যেতিয়া ভাল পালোঁ, আমাৰ স্বাস্থ্যটো ভাললৈ আহিলে, তেতিয়া আমি সেই বস্তুটো সংৰক্ষণ কৰিব লাগিব, যাতে আমি গোটেই জীৱন এনেকৈ পাৰ কৰিব পাৰোঁ। তাৰপিছত আমি আপোনাৰ কাষলৈ যাম, বাইদেউৰ পৰা আৰু আপোনাৰ পৰা আৰু ভালেখিনি তথ্য পাম বুলি আশা ৰাখিছোঁ প্ৰতিমা দেৱী শৰ্মাৰ পৰা। বাইদেউ কৈছোঁ যে এইটো সাতসৰীয়া পাতিছে, ফৰগেট এবাউট ডেট, বা আপুনি সাতসৰীয়াৰ এগৰাকী বিষয়া, এইটো পাহৰি যাওক। আপুনি নিজে এগৰাকী ডক্টৰ কণিকা দত্ত বৰুৱা হিচাপে বা এগৰাকী সমাজৰ যে এখন মেলা এখন পাতিছে, সেই মেলাখনত এই বনৌষধি বা কি বিষয় থাকিলে ভাল হয় বুলি আপুনি অনুভৱ কৰে, পৰামৰ্শ দিব নেকি? কাৰণ মন্দিৰা বৰুৱাইও নিশ্চয় অনুষ্ঠানটো চাব, সাতসৰীৰ যিসকলে এক্সিকিউটিভ বোৰ্ড আছে, এটা পৰামৰ্শ দিব। আৰু আপোনাৰ যি কয় আপুনি ধুনীয়াকৈ ক'ব পাৰে। মই জীৱনৰ কথা এটাকে কওঁ। মই কৈছে ইতিমধ্যে মই লেখোঁ, আৰু মই লেখোঁ খাদ্য আৰু স্বাস্থ্যৰ ওপৰতে লেখোঁ।
কৰোণা কালৰ সময়ত যেতিয়া কৰোণা হৈছিলে তেতিয়া মানুহৰ খাবলৈ চব্জি বা এনেকুৱা বস্তুবোৰ নাছিলে তেতিয়া মই অকণ খেতিও কৰোঁ গতিকে মোৰ বাৰীখনত যি আছিলে মই তাক লৈ এটা প্ৰবন্ধ লিখিছিলোঁ কৰোণা কালৰ খাদ্য বুলিলে ঘৰতে যিবোৰ আছে মানিমুনি ঢেকীয়া তিত ভেকুৰি পদিনা ভেদাইলতা এইবোৰৰ বিষয়ে মই লিখিছিলোঁ মোৰ লিখাটো ইমানেই মানুহে ভাল পালে আমাৰ অসমত নহয় মোৰ প্ৰান্তিকত প্ৰকাশ হৈছিলে প্ৰান্তিকতে প্ৰকাশ হৈছিলে আৰু মোৰ আৰ্টিকলটো পঢ়ি ডিব্ৰুগড় ৰেডিঅ' চেণ্টাৰে মোক হেৰি কৰিলে কণ্টেক্ট কৰিলে কৰি মোক সেই বিষয়ে ক'বৰ কাৰণে জনালে আৰু মোক সেইটো ক'লোঁ মই আৰু সেইটো চবেই ভাল পায় তাত মানে অন্য একো নাই আমি যিবোৰ খাওঁ সেইবোৰ খালে আমাৰ দেহত লাগিব লাগে নহয় জানো গতিকে মই কওঁ যে এইটো আয়ুৰ্বেদিক মানে আগতেই কৈছে আমাৰ এখেতেতো বহু প্ৰতিমা দেৱী শৰ্মাই সুন্দৰকৈ কৈছে মোৰ ভাষাত মোক যদি ৰাইজক ক'বলৈ কয় আয়ুৰ্বেদে আমাৰ বাৰীতেই আমাৰ গোটেইখনেই আয়ুৰ্বেদ মানে গোটেই বনৌষধি বনৰ পৰা ঔষধ যিবোৰ কৰে সেইবোৰেই বনৌষধি আৰু আমাৰ বাৰীখনতেই আমাৰ ঔষধবোৰ আছে গতিকে আমি সেইবোৰ যদি চিনি পাওঁ সেইবোৰ যদি আমি খাওঁ আমি কেনে সেইটো খাওঁ কোন বেমাৰ হ'লে কি হ'লে বা সুস্বাস্থ্যৰে থাকিবলৈ কোনবোৰ বস্তু আমি খাব লাগিব সেইটো হয়তো আমি বিজ্ঞানগতভাৱে আমি নাজানো এই মেলাখন পতাত মেলাত বহুত ডক্টৰ আহিব বহুত চাইণ্টিষ্ট আহিব আয়ুৰ্বেদিক বহুত প্ৰতিষ্ঠানে আমাৰ ইয়াত জইন কৰিছে আয়ুৰ্বেদিক কলেজে আমাৰ লগত থাকিব আয়ুৰ্বেদিক কলেজত নিশ্চয় এইবোৰ শিক্ষা হয় মই যিটো ক'ম তাৰ সৈতে চাইণ্টিফিক বেছটো নাথাকিব পাৰে তেওঁলোকে চাইণ্টিফিক বেছত কথাখিনি ক'ব আৰু কোনটো বস্তুৰ পৰা কোনটো ঔষধ খালে বেমাৰটো ভাল হ'ব এইখিনি আমাৰ মেলাত খুব সুন্দৰকৈ ৰখাইছোঁ আপুনি যিটো ক'লে যে কোনটো বেমাৰত কোনটো ঔষধ খালে এইটোতো আমি এখন ডক্টৰ বা গ'লে পাই যাওঁ তাত যিহেতু বনৌষধি সম্পৰ্কীয় বিভিন্ন 347 বিধ কিবা উদ্ধাৰ কৰি আপোনালোকে এখন সমদল উলিয়াব শোভাযাত্ৰা উলিয়াব তাৰ এনেকুৱা হ'ব নেকি যে হালধি আমি যেনেকৈ আলোচনা কৰোঁ যে মানিমুনিটো খালে এনেকুৱা হয় বা হালধিটো ৰাতিপুৱা খালে এনেকুৱা হয় নে অকল কেৱল সেই মেডিচিন জেনেৰিক নামবিলাক কৈ মেডিচিনবিলাকৰ কথা ক'ব নে আমাৰ হালধি কাৰণ কমন পিপুলক এট্ৰেক্ট কৰিব লাগিলে কমন পিপুল উপকৃত হ'ব লাগিলে যেতিয়া বাৰীখনতে পায় বস্তুখিনি তেওঁলোকে ফাৰ্মাচীত গৈ আয়ুৰ্বেদিক ঔষধ কিনি ঔষধ খোৱা কথাটো ক'ব নে তেওঁৰ ঘৰত থকা হালধি হওক অমুক হওক সেই বস্তুবিলাক ইউটিলাইজ কৰাৰ কথা আলোচনা কৰোঁ মই যদি কওঁ বাৰু মোৰ দৰে ভাবোঁ যিখিনি মানুহ আহিব তেওঁলোকে এইটোকেই ক'ব আমাৰ বাৰীত থকা যিখিনি হালধি শেৱালি ফুল তাৰপিছত ছজিনা বা এনেকুৱাবোৰ ঔষধি গুণ ছজিনাটো বহুত সেইকাৰণে এইটো বহুত ছুপাৰ ফুড বুলি কয় ছজিনা তাৰপিছত নৰসিংহ মহানিম এইবিলাকৰ বহুত ঔষধ আছে আমি সেইবোৰ কেনেকৈ মোৰ চৰ্দি লাগিলে মই কেনেকৈ খাম হালধি খালে মোৰ কি হয় তাত গোটেইবোৰ গুণ মানে বুজাই দিয়া হ'ব মানে ঔষধ নহয় আৰু তাত তেনেকুৱা বুজাই দিবলৈ কিবা নিৰ্দিষ্ট অনুষ্ঠান অনুষ্ঠিত হ'ব মানে এজন ডক্টৰেতো এজন পেচেণ্টক কৈ থাকিলে বাকীসকলে নুশুনিব তো যেতিয়া ৰাজহুৱাভাৱে এখন মিটিঙত বা অনুষ্ঠানত কৈ থাকিব তেওঁ অডিয়েঞ্চসকলে শুনি থাকিব নিশ্চয় মিটিং হ'ব মিটিং হৈ থাকিব তাত যিবোৰ আমাৰ ঔষধি গুণ যিবোৰ আমাৰ ঔষধি হাৰ্বছ আছে যিবোৰ গছ আছে তাৰ বিষয়ে যদি আমাৰ গুণৰম খনিকৰ তেওঁ লিখিয়ে গৈছে তেনেকৈ নিশ্চয় আমাৰো তাত সেইটো কোৱা হ'ব বা আমাকো যদি খুদে সেই বিশেষজ্ঞসকলৰ সন্মুখত থকা অডিয়েঞ্চৰ লগত ইণ্টাৰেকশ্যন হ'ব যে হালধিটো খালে কিয় খাব লাগে হালধি খালে তাৰ সদায়তো ভালেই হ'ব এইটো কথা তাৰ কিবা বেয়াও হ'ব পাৰে পাৰ্শ্বক্ৰিয়াও থাকিব পাৰে হয় সেইকাৰণে মেলাখনৰ উদ্দেশ্যই হ'ল যিখিনি আমাৰ বনৌষধি আছে বা আয়ুৰ্বেদিক যিটো আমাৰ চিষ্টেম সেইখিনি আমাৰ একদম একেবাৰে অসমৰ চুকে কোণে চবেই মানুহে যাতে আমাৰ এইবোৰ চিনি পায় আমি যাতে ডাক্তৰৰ ওচৰলৈ যাব নালাগে আমি যাতে নিজেই নিজৰ শৰীৰৰ যত্ন ল'ব পাৰোঁ সেইখিনি যাতে আমি কৰিব পাৰোঁ সেইটোৱে আমাৰ প্ৰধান উদ্দেশ্য আচ্ছা আপোনাক ৰখাই প্ৰতিমা দেৱী শৰ্মা বাইদেউৰ কাষলৈ যাওঁ অতি সুন্দৰ কথাখিনি বাইদেৱে ক'লে এতিয়া যিখিনি 347 বিধৰ কথা বাইদেৱে ক'লে যে তাৰ এটা শোভাযাত্ৰা উলিয়াব তেওঁলোকতে এইটো ইণ্টাৰনেট খুচৰি বা ক'ৰবাৰ ফটোখন মাৰি
এখন প্লে কাৰ্ডত উলিয়াই 347জন মানুহ শোভাযাত্ৰা কৰি খোজ কাঢ়িব এতিয়া কথাটো হ'ল যেহেতু আমাৰ এখন বাৰীত বৰ বেছি 4-5 বিধে থাকে এতিয়া এই 347 বিধৰ নহ'লেও যে 100 বিধ বা 50 বিধ এনেকুৱা পাব পৰাকৈ বা আমাৰ ঘৰত নহয় সেই মেলাখন এনেকুৱা ব্যৱস্থা থাকিব নেকি যে সেই 347 বিধ এটলিষ্ট 50 বিধৰ যদি কিবা পুলি গুটি নি মই ঘৰত গজাব পাৰিম তাৰ কৰিব পাৰিম কাৰণ সেইটো হ'লেহে আৰু প্ৰসাৰ পাব বা মই ঘৰত এই 347 বিধৰ মিনিমাম কিমান মান আমি ঘৰত কৰিব পাৰিম এনে ধৰণৰ কিবা আলোচনাৰ সম্ভাৱনা থাকিব নেকি আলোচনা আমাৰ ইতিমধ্যে হৈ আছে আৰু এটা আলোচনা আমাৰ কাইলৈ এটা দিন আছে এইবিলাক বিষয়ে আলোচনা কৰিবলৈ তাত আমাৰ এইটো আমাৰ যে ইতিমধ্যে এইটো কালেকশ্যন হ'ব আৰু কালেকশ্যনটো আমাৰ কেনেকুৱা ধৰণৰ হ'ব সেইটো আমাৰ কাইলৈ শোভাযাত্ৰাটো এখন প্লে কাৰ্ডত ফটো মাৰি গুচি যাব আপোনালোকৰ মিটিংখনত এইটো কথা উত্থাপন কৰাটো আমি বিচাৰিম যে এই 347 ভিতৰত এটা পৰিয়ালে ঘৰত কোনখিনি বস্তু ৰুব পাৰে মানিমুনি ভেদাইলতা এইকেইটা বস্তু আমি গম পাই থাকোঁ শুৱনিলতা তাৰ বাহিৰেও এই 347ত আমি নজনা কিবা বস্তু তাতে আছে যে পৰৱৰ্তী সময়ছোৱাত পাব্লিকে তাৰ পৰা তাত থকা বিপণীৰ পৰা নি যে ৰোপণ কৰিব পাৰে বা এনেকুৱা সেই ধৰণৰ বিষয়টো হ'লে আৰু ভাল হ'ব মই কম নেকি বাইদেউ নিশ্চয় মই এটা কথা কওঁ আমাৰ মানুহে বহুত চিনি পায় আপুনি যদিও সুধি আছে আমাৰ যেতিয়া বিহু হয় বহাগ বিহু 7 বিহুৰ দিনা আমি 101 বিধ শাক খাওঁ 101 বিধ শাক খাবলৈ মানুহে চিনি পাব লাগিব নহয় গতিকে অসমৰ মানুহে বনৌষধি চিনি পায় অভ্যস্ত আৰু আমাৰ তাত মেলাত কি হ'ব তাত নাৰ্চাৰীবোৰ আহিব বা তেনেকুৱা যিবিলাকে বনৌষধি হেৰি কৰে বনৌষধি বহুতো নাৰ্চাৰী বা এনেকুৱা আছে তেওঁলোকক মাতা হৈছে তেওঁলোকে সেইবোৰ বিক্ৰী কৰিব আৰু তাত নামবোৰ লিখা থাকিব গছডালৰ প্ৰতি নাম লিখা থাকিব কোনটো গছৰ কি নাম তাত হেৰি কোনে কি গছে কি কৰিব সেইটো নাথাকে কিন্তু গছৰ চিনাকিটো তাতেই পোৱা যাব আৰু মই ক'লোঁ আমি 101 বিধ শাক চিনিয়ে পাওঁ গতিকে 101 বিধৰ লগত আৰুতো বহুত যোগ হ'বই বহুতে চিনি নাপায় নোপোৱাসকলৰ বাবে মেলাখন সুযোগ হ'ব এটা সুযোগ হ'ব আৰু এই গছবোৰৰ বাণিজ্যিক যিটো উৎপাদন আমি সেই কথাটো আপুনি ক'লেও যে নাৰ্চাৰীত থাকে তো এতিয়া ঘৰুৱাভাৱে বা এনেকুৱা যদি সেই গছবিলাকৰ সংৰক্ষণৰ কাৰণে বা অধিক হাৰত উৎপাদন কৰিলেহে মানুহবিলাকে পাব এখন যদিও বা 100 এবিধ শাক চিনি পায় কিন্তু আজিকালি মানে যেতিয়া আমাৰ পৰিয়াল বাঢ়ি গ'ল মাটিবিলাক হৈ গ'ল তো বন জংঘল কাটি চাফা কৰি ঘৰ বনোৱা বেছি বাঢ়ি গ'ল তো সেইকাৰণে বাণিজ্যিকভাৱে উৎপাদনৰ ব্যৱস্থাটো গুৰুত্বপূৰ্ণ হ'ব নেকি হয় মই কথাটো ক'ব খুজিছোঁ মই দুখনমান কলেজলৈ গৈছিলোঁ কলেজত মানে কি হয় কলেজবিলাকৰ হেৰি আছে তেওঁলোকে এখন সৰুকৈ বাগিচা কৰিছে মোৰ ওচৰতে দমদমা কলেজে ঔষধি গছ লগাইছে আৰু তাৰ প্ৰিন্সিপালে জানে যে মই সেইবোৰ ভাল পাওঁ মোক এদিন দেখুৱাবলৈ লৈ গ'ল তেতিয়া মই তেখেতক কৈছিলোঁ যে আপুনি যিবোৰ লগালে আমাৰ ল'ৰা ছোৱালীয়ে নামবোৰ চিনি নাপাব গতিকে আপুনি তাত নামবোৰ লিখি দিয়ক কৈছে বাইদেউ এইটো খুব ভাল কথা ক'লে মই চব নাম এনেকৈ আজিকালি স্কুল কলেজতো এই যিবোৰ আমাৰ ব্যৱস্থা কৰিছে আজিকালি স্কুলবিলাকতো হেৰি হয় ল'ৰা ছোৱালীক লগাই পেলাই নাৰ্চাৰী কৰে বা বাগান কৰে এইবিলাকত কিন্তু এই বস্তুবোৰ শিকায় গতিকে এইটো সুন্দৰ কথা এটা মোৰ পৰামৰ্শ নহয় বাইদেউ কথাখিনি পিছতে মনত আহিছে কথাটো যে যিসকলে সেই ক্ষেত্ৰত কাম কৰি থাকে সেই ব্যক্তিসকলক যদি উৎসাহ দিয়া যায় এই প্ৰক্ৰিয়াটোত আৰু অধিক ব্যাপকতা আগবাঢ়িব এতিয়া প্ৰতিমা দেৱী শৰ্মা সুধিব বিচাৰিছোঁ যে যিসকলে অলৰেডি এনেকুৱা কাম কৰি আছে যে বাইদেউৰ মুখত শুনিলোঁ যে এখন স্কুলত মাতি নিছে তেওঁ দেখি মুগ্ধ হৈছে বা তেওঁ এটা পৰামৰ্শ দিছে গছবিলাকৰ নাম লিখি দিয়ক এতিয়া আপোনাৰ মেলাখনত যদি এনেকুৱাকৈ অসমৰ ভিন্ন জিলাৰ পৰা ভিন্ন প্ৰান্তৰ পৰা যিসকলে এই ধৰণৰ কাম কৰি আছে তেনেকুৱা 100গৰাকী ব্যক্তিক আমন্ত্ৰণ কৰি আনি তাতে তেওঁলোকক অকণ সম্বৰ্ধনাই হওক বা ফেলিচিটেট কৰি বা আমাৰ উৎসাহ দিয়া যায় তেতিয়া আমাৰ আচ্ছা বহুতো গম নাপাব পাৰে যে মোৰ বজালী জিলাৰ এজন মানুহ যদি মাতি আনে মই এতিয়ালৈকে চিনি পোৱা নাই তেওঁ জানে এইজন ব্যক্তি তেতিয়া মই তেওঁৰ লগত কণ্টেক্ট কৰি বজালীৰ মানুহখিনিয়ে তেওঁৰ পৰা আৰু উপকৃত হ'বৰ সুযোগ পাব তো এনেকুৱা এটা পদক্ষেপ নিশ্চয় ভাবিব পাৰি আৰু ইতিমধ্যে সেটা ভবাও হৈছে কাম কৰি আছে তাৰমানে 347টা বনৌষধি বা এনেকুৱা ধৰণৰ বস্তু আৰু এজনে গোটাবলৈ সম্ভৱ নহ'ব গতিকে তাত আমাৰ যিমানখিনি মানুহ আছে আমাৰ এতিয়া মানে সাঁথৰিলে পুৰণি বহুত সদস্য আহিছে আৰু এই আৰোগ্য মেলাখন কৰাৰ আগে আমি যিখিনি কাম কৰিছোঁ তাতো আমাক বহুতে সহযোগ কৰিছে বিভিন্ন ধৰণৰ আয়ুৰ্বেদিক প্ৰতিষ্ঠানৰ পৰাই হওক বা যেনেকুৱা অনুষ্ঠান হওক যিবিলাক আছে সেইবিলাকে আমাক সহায় কৰিছে আৰু এই ক্ষেত্ৰত আমাক আগবঢ়াই নিব বুলি আমি বিশ্বাস ৰাখিছোঁ তেওঁলোকৰ আৰু মানে আমাৰ এই ক্ষেত্ৰত আমাৰ সাঁথৰিৰ
অধ্যক্ষগৰাকীয়ে প্ৰেচিডেণ্টগৰাকীয়ে তেখেতে মানে যথেষ্টখিনি আমাক উৎসাহ যোগাইছে আৰু তেওঁ নিজে এক মিনিটো মানে তেওঁ সময় ক্ষতি নকৰি নিজকে মানে অহৰহ আৰু এইবিলাকত কামত লাগি গৈছে আৰু এইগৰাকী মহিলা আমি এগৰাকী কি মহিলা বুলি ক'ম এগৰাকী মহিয়সী মহিলা ক'ম নে এগৰাকী আদৰ্শ মাতৃ ক'ম নে এগৰাকী আদৰ্শ নাৰী ক'ম তেওঁ বিভিন্ন ধৰণৰ বঁটাৰে তেওঁ উপস্থিত পৰিছে আৰু এটা মানুহৰ হকে কৰা কাম বিগত সময়ত মানৱতা পাৰি কাম কৰি আহিছে আমি বাইদেউসকল আকৌ আহিব বিচাৰিছোঁ এতিয়া আপুনিও ক'লে যে এলোপেথিক ট্ৰিটমেণ্ট আমি বহুতে কৰোঁ বা কৰে যে পটককৈ তাৰ যিটো ৰিমেডি এটা হৈ যায় সেইকাৰণে আমি সেই যিটো আমি সকাহ পাওঁ সেই যিটো ৰেচপাইট বা সকাহ পোৱাৰ কাৰণে আমি তাৰ কাষ চাপোঁ আৰু কিন্তু আমি অলপ এই বনৌষধি বা এইটো অকণমান আমি এৰাই চলোঁ নেকি এতিয়া ক'ৰবাত আপোনালোকৰ এই পদক্ষেপটো চেলেঞ্জিঙো হ'ব নেকি আজি এই মুহূৰ্তত কাৰণ আমি ৰাতিপুৱাৰ পৰা ৰাতিলৈকে চকু মেলিলেই পেপাৰ খুলিলে টিভি খুলিলে এনি টাইম আমি এই মেডিচিনৰে কথা এলোপেথিৰ কথা আমি যদি এখন মাৰ্কেটত থিয় হওঁ চাৰিওফালে থিয় হ'লে ফাৰ্মাচী তাত এলোপেথিক মেডিচিন চাৰিওফালে MBBS ডিগ্ৰীধাৰী বা চেম্বাৰ বা তেনেকুৱা তো সেইখিনি প্ৰেছক্ৰাইব কৰি থকা হয় চ' এনেকুৱা প্ৰক্ৰিয়াৰ মাজত এই মেলাখন ছাকচেছ কৰিবলৈ অলপ চেলেঞ্জিঙো আছে নেকি ক'ৰবাত তেনেকুৱা এটা নহয় এইটো যে এখন যে আমাৰ আৰোগ্য মেলা হ'ব এইটো কাৰো লগত কম্পিটিশ্যন নহয় কিন্তু এইটো MBBS ডিগ্ৰীধাৰী বা এলোপেথিক মেডিচিনৰ বিৰুদ্ধে যুদ্ধ ঘোষণা নহয় আমি এইটো মানুহক বুজাম যে আমাৰ যিবোৰ এতিয়া আপোনালোকে দেখিবই মানুহ এতিয়া পেৰাচিটামল বন্ধ কৰিছে আৰু বহুত ঔষধ বন্ধ কৰিছে আৰু আজিকালি কি হয় ঔষধ মানে বিষ এইবোৰ বিষ সদায় যদি খাই থাকে পটককৈ ভাল লাগে মূৰৰ বিষ হ'লে এটা ঔষধ খালোঁ তাৰ কিন্তু পাৰ্শ্বক্ৰিয়াটো বহুত আজি খালে কালি কিডনীৰ অসুখ হ'ব কালি এনেকুৱা হ'ব আমি যদি মানুহক বুজাব পাৰোঁ আমি যিবোৰ গছৰ হেৰি খাওঁ বা বনৌষধি আমি খাওঁ তেতিয়া আমাৰ পাৰ্শ্বক্ৰিয়াটো কম আমি বুজাব পাৰিব লাগিব আৰু এখন মেলাত মোৰ ভাল লাগিছে কিয় মই ইমান সময় দিয়া নাই কিন্তু মই দেখিছোঁ ইয়াত বিশেষজ্ঞ বহুত আছে বেলেগ বেলেগ আয়ুষৰ পৰা আহিছে মই আজি এজনৰ লগত কথা পাতে ডক্টৰ গজেন্দ্ৰ ভৰালী তেওঁ চেণ্ট্ৰেল কিবা এটাত কাম কৰে তেখেতসকল আয়ুৰ্বেদিক কলেজৰ পৰা পাছ কৰা আৰু এজন ডক্টৰ হেমেন হাজৰিকা আৰু এগৰাকী এইবিলাকতো বিশেষজ্ঞ মানুহ ইয়াৰ উপৰিও মই হেৰিখন চাইছিলোঁ ইয়াত বহুত আয়ুৰ্বেদিক ডক্টৰ আছে আমাৰ যিখন আয়ুৰ্বেদিক কলেজ তেওঁলোকে কনচেণ্ট দিছে তেওঁলোকে গোটেইবোৰ আমাক সহায় কৰিব গতিকে এইখন কাৰো বিৰুদ্ধে যুদ্ধ নহয় এইখন এটা এৱাৰনেছ কেম্প আমাৰ হেৰি হ'ল আমি যত্ন কৰিম আমি যাতে মানুহক আমাৰ যিবোৰ আছে আমাৰ যিবোৰ সম্পত্তি বুলিয়ে কৈছোঁ অসমৰ সম্পত্তি ভাৰতৰ সম্পত্তি মাটি আমাৰ মাটিত যিবোৰ হয় এইবোৰ মানুহক আমি পইচাৰে কিনি আনিলেও যিটো বিষ এইবোৰ খোৱাতকৈ আমাৰ বাৰীত যিবোৰ আছে আমি যদি সেইবোৰ খাওঁ আৰু আমাৰ যদি স্বাস্থ্যই যদি আমাক মানে হেৰি কৰে এলাউ কৰে তেতিয়াহ'লে আমি সেইটো খালে আমাৰ ভাল হ'ব গতিকে আমি সেইখিনি কথা আমি ৰাইজৰ ওচৰলৈ নিবলৈ আমি যত্ন কৰিম আচ্ছা এইখিনি আৰু আপোনালোকে আৰু প্ৰশ্ন এটা কৰিম এতিয়া যেতিয়া আমাৰ এটা শৰীৰৰ কোনো এটা অংগ সংক্ৰমিত নহয় তেতিয়ালৈকে আমি আমাৰ সচেতন নহওঁ বা সংক্ৰমিত হোৱাৰ লগতে হয় ফাৰ্মাচীলৈকে দৌৰ দিওঁ বা বনৌষধিয়ে খালোঁ এতিয়া আপুনি কি ভাবে এগৰাকী অতি সচেতন আপোনাক ব্যক্তিগতভাৱে জানো আপুনি নিজে মৌ পালন কৰি কিমান ঘৰত আপুনি কৰিব আপোনাৰ আপুনি এতিয়া কলো খাইছোঁ মই এদিন এনেকুৱা আপুনি নিজে লালন পালন কৰে যে আমি সেই ৰোগটো হোৱালৈ অপেক্ষা কৰাটো আমাৰ বাবে প্ৰয়োজন যে ৰোগটো প্ৰতিৰোধ কৰিবলৈ হ'লে আমি নিয়মীয়াভাৱে কিছুমান বনদৰৱ গুণ থকা বা আমাক যিটো আমি আঞ্জা বা যিটো আমি হেৰি হিচাপে উপাদান হিচাপে খাদ্য হিচাপে গ্ৰহণ কৰিব পাৰোঁ সেইটো বেছি গুৰুত্বপূৰ্ণ যে আমি এই মেলাখনত বেমাৰৰ পৰা হাত সাৰিবলৈ উপায় আমি অলপ হ'ব নে বেমাৰ হোৱাৰ পাছত আমি কোনবোৰ খাম সেইটো নে বেমাৰ নোহোৱাকৈ কেনেকৈ নিৰোগী হৈ থাকিব পাৰে সেইটো না আমাৰ উদ্দেশ্য হ'ল আমাৰ শৰীৰটো নিৰোগী কৰি ৰাখা খোৱাৰ পিছত যেতিয়া বেমাৰ হ'ব তাৰ কাৰণে আমি ঔষধ ল'বলৈ নহয় আমি আৰম্ভণিৰ পৰাই মই কৈছোঁ যে আমি কেনেকৈ নিৰোগী হৈ থাকিব পাৰোঁ এইখিনিতে মই এটা কথা কওঁ আমি যিবোৰ খাওঁ মুখেৰে আমাৰ যিটো ফুড পাইপ মানে পাচন খাদ্যনলী এইটো হ'ল এটা কাৰখানা এই কাৰখানাত যিবোৰ তাত মানে প্ৰডাকশ্যন হ'ব তাত উৎপন্ন হ'ব এইটোৱে আমাৰ দেহাটো আমাৰ শৰীৰটো চলায়
ব্লাউজ যিকোনো বস্তুৱে লাগা একদম হৰমোন হওক যি লাগে আমাৰ ইয়াতে উৎপাদন হয় মই যদি কাৰখানাত ভাল বস্তু দিওঁ ভাল প্ৰডাকশ্যন হ'ব তেতিয়া মোৰ দেহাটো ভালেই থাকিব যদি মই মোৰ খাদ্য ল'লে মোৰ কাৰখানাত যদি মই বেয়া বস্তু দিওঁ তেতিয়া তাৰ উৎপাদনটো কি হ'ব বেয়া হ'ব আৰু মোৰ শৰীৰটোৰ অনিষ্ট কৰিব গতিকে মোৰ কথা হ'ল মোৰ শৰীৰটো যাতে মোৰ খাদ্যনলী যিটো পাব সেইটো শুদ্ধ বস্তু পাওঁ যাতে তাৰ পৰা যিবোৰ প্ৰডাক্ট হ'ব সেইবোৰে যাতে মোৰ শৰীৰটোৰ যত্ন ল'ব পাৰে এইখিনি কথা হ'ল আমাৰ এখন মেলা তাত আমি এইখিনি কথা আমি ক'বলৈ যত্ন কৰিম আৰু এইখিনি কথা মানুহক বুজাবলৈ যত্ন কৰিম আপুনি নিজে যিটো নিউট্ৰিশ্যনৰ পৰিপুষ্টি বিভাগতে হয়তো আপুনি PhD ডিগ্ৰী লৈছিলে গতিকে এই বিষয়টোৰ লগত খাদ্যটো জড়িত হৈ আছে এতিয়া বেমাৰ হ'লে যেন আমি কওঁ যে বেমাৰ হ'লে আমি ধৰ ভেদাইলতা বা কিবা এইবিলাক গ্ৰহণ কৰোঁ গতিকে সেই কথাটো মই ৰিপিট কৰিছোঁ কমন পিপুলৰ স্বাৰ্থত যে আমি ৰোগ হ'বলৈ অপেক্ষা কৰা নহয় ৰোগ নোহোৱাকৈ যি কথা আপুনি ক'লে যে নিৰোগী হৈ থাকিবলৈ হ'লে আমি আমাৰ চৌপাশত এনেকুৱা কিছুমান কৰি ৰাখিব পাৰোঁ যে এইবিলাক কৰি ৰাখিলে আমি শৰীৰটো নিৰোগী আৰু সমান্তৰালভাৱে আমাৰ এতিয়া খাদ্য সংযমৰো প্ৰয়োজন থাকিব যদি আমি এইফালে বনৌষধি খাই আছোঁ এইফালে আমি যিবিলাক খাব নলগা আপুনি যিটো কথা ক'লে যে শৰীৰত যিবিলাক দিম সেইবিলাক আহে নিয়ন্ত্ৰণ কৰিব যদি এইফালে যদি আমি বেলেগ খাদ্য আজিকালি ফাষ্ট ফুড বা কিবা কিবি আমি সোমাই থাকোঁ সন্ধিয়া আৰু দিনত যদি এই সেইটোতো কাম নিদিব গতিকে আমি সংযমৰো প্ৰয়োজন হ'ব নেকি বাইদেউ সংযমটো প্ৰয়োজন হ'বই আৰু আমি খাদ্য খাওঁ সাধাৰণতে আমি জিভাৰ কাৰণে খাওঁ যদি আমি জিভাৰ কাৰণে খাদ্য খাওঁ তেতিয়া আমাৰ শৰীৰটোত মানে ভাল কাম নহ'ব জিভাৰ কাৰণে নহয় বিপদৰ ৰিস্কটো থাকিব ৰিস্ক থাকিব যদি আমি ভাবোঁ যে আমাৰ যিটো কাৰখানাত ভাল বস্তু উৎপাদন হওক তেতিয়া যদি আমি খাওঁ তেতিয়া আমাৰ কামত আহিব আৰু এইখিনি মাজে মই পাহৰি যাম আপুনি কৈ আছে যদি মই ওপৰতে মাত দিছোঁ এই এতিয়া আমি এই বনৌষধিখিনিক মানে এটা বেলেগ এটা অৰ্থত খাদ্য বুলিও অভিহিত কৰিব পাৰোঁ তেনেহ'লে আমি এইটোতো খাদ্যই হয় আগৰ যিবোৰ আমাক হেৰি দিছিলে এতিয়া কাহ হ'লে বাঁহকা বুলি এবিধ গছ আছে তাৰ পাত বাঁহকা বৰ তিতা হয় আপোনালোকে চিনি নাপাবও পাৰে আমি আগতে খাইছিলোঁ বহুত তিতা এইটো বাঁহকাৰ পাতত দি পেলাই ৰসটো উলিয়াই পেলাই মোৰ লগত খুৱায় সেইটো এটা মানে কাহবিলাকৰ আৰু আগতে পেলুৰ ঔষধ নাছিলে পেলুৰ দৰৱ নাছিলে পেলুৰ দৰৱ পোৱা নাছিলে চিৰতা বুলি এটা চিৰতা থাকে আৰু বাঁহকা বুলি এটা ফুল আছিলে সেইবোৰ তিয়াই থৈ পানীটো খাবলৈ দিছিলে তেতিয়া মানে তিতা হ'লে আমাৰ যিবোৰ পেলু মৰি যায় এইবোৰ ঔষধো হ'ল খাদ্যও হ'ল এইখিনি মোৰ এটা অভিজ্ঞতা কওঁ আপোনাৰ চিৰতা তিতাৰ কথাতে আমাৰ এই বহাগ বিহুৰ আগদিনা মানে সেই যিদিনা আপোনাৰ দুমাহীৰ দিনা এই চিৰতা তিতাৰ সেইটো বাবাই বা ঘৰত মানে কাটি আনি থয় আৰু ৰাতিপুৱা সেইদিনা আমাক বছৰত এবাৰ মানে সেইটো খাব দিয়ে তাৰমানে সেইটো আৰু এতিয়া এইখিনি প্ৰসংগত বাইদেউ যিহেতু আছে বাইদেউকো সোধোঁ কথাবিলাক এইকাৰণে সুধি আছোঁ মই জানো কিন্তু পাব্লিকক বুজাবৰ কাৰণে যে কথাটো এইটো যে এই আগৰ দিনৰ আৰু এই এনেকুৱা এটা কথা শুনে নাই আপোনালোকে আগৰ দিনত এনেকুৱা আছিলে এতিয়া ইমান চায়েন্স বা বিজ্ঞান পঢ়া ল'ৰা ছোৱালী এতিয়া কম্পিউটাৰ টিপে ইউটিউবত এইবিলাক কি আৰু আগৰ দিনৰ কথা ক'ব নালাগে ক'ৰবাত এই বস্তুটো ছাকচেছ কৰাৰ যাত্ৰাটোত বা এই কথাটো সেনেকুৱা মনোভাৱৰ যিখিনি মানুহ আছে তেওঁলোকৰ অকণমান বাধা হ'ব পাৰে নেকি যে বহুতে সেই ভাৱটো লয় এইবিলাক আগৰ দিনৰ মানুহে কৰিছিলে আগৰ দিনতহে এনেকুৱা কৰিছিলে এই যে আগৰ দিনৰ কথাবিলাকে যে আচলতে আমাৰ প্ৰকৃত বিষয় সেই কথাটো আপোনাক মেলাৰ জৰিয়তে আলোচিত হ'ব তো এই কথাটো তেওঁলোকৰ সেই ধাৰণা লোৱা মানুহখিনিক আপুনি বাইদেউ কিবা ক'ব নেকি যে এইবিলাক আগৰ দিনৰ মানুহে কৈছিলে ইমান বিজ্ঞান আগবাঢ়ি গ'লে দিয়া এইবিলাক আমাক কৈ থাকিব নালাগে এতিয়া আমি এইটো মানে এখন সজাগতা সভাৰ নিচিনা কৰি পেলাই আমি তেওঁলোকক বুজাব লাগিব আৰু যে আমি মেলাখন তেওঁলোকে চাবলৈ আহিলে চবেই মেলাত দেখিলে কেনেকুৱা কোনে কি হেৰি কৰিছে তাৰপিছত তাৰ পৰা যে তেওঁলোকে উপকৃত হয় তাৰমানে আমি এতিয়া মানে ঘৰতো কিছুমানে বনৌষধি ব্যৱহাৰ কৰি থাকোঁ তুলসী পাতৰ ৰস খালোঁ কিবা ত্ৰিফলা হ'ল পেটৰ অসুখ হ'ল তাৰ কাৰণে আমি কিবা কিবি বনৌষধি খালোঁ কিন্তু সেইবিলাক আমি মানে ঔষধ বুলি ভাবা নাই আৰু খাই আছোঁ কিন্তু তাৰ যে গুণাগুণ এটা আছে ঔষধি গুণ আছে সেই বস্তুবিলাক আমি মানে সজাগতা সভাৰে আমি তেওঁলোকক জাগৰিত কৰি তুলিব লাগিব আৰু যে তেওঁলোকৰ ভাল বেয়া সেই বস্তুটো মানে যে এইটো মানে আগতে ভাবিছিলে যে আয়ুৰ্বেদিকৰ কথা ইমান মানুহে হেৰি নকৰিছিলে আৰু তেতিয়া
মানে ইমান জনাও নাছিলে কিন্তু এতিয়া আমাৰ কি হৈছে আমি সেইটো আনিব লাগিব কাৰণ তাৰ পৰা মানুহ বহুত উপকৃত হৈছে আৰু বহুত ঠাই বিভিন্ন ঠাইৰ মানুহে এইটো এতিয়া একচেপ্ট কৰিছে গ্ৰহণ কৰিছে যিসকলে বিজ্ঞান আগবাঢ়ি গৈছে বুলি ভাবি এই বিজ্ঞানৰ দিনত ইমান বিজ্ঞান সাইন্টিষ্টবিলাকে বহুতে যুক্তি দিব পাৰে মই তেওঁলোকৰ কথা কৈছোঁ যে ইমান মেডিচিন ফেক্টৰীবিলাক ইমান কোটি কোটি টকাৰ হাজাৰ কোটি টকাৰ ফেক্টৰী এনে বনাইছে নেকি যে সেই মেডিচিনবিলাক খালেই হৈ যায় এতিয়া আৰু সেই গাঁৱলীয়া পদ্ধতিত থকাৰ দিন নাই সেই মানুহখিনিক সচেতন কৰাৰ কাৰণে এই ধৰণৰ বিষয় এটা বস্তু তেনেকুৱা আৰু গতিকে আচ্ছা আমি কণিকা দত্ত বাইদেউৰ কাষলৈ আকৌ এবাৰ আহিব বিচাৰিছোঁ আপুনি নিজে মৌ পালন কৰাৰ কথা আমি জানো মৌ পালন চাংচাৰীত আপোনাৰ সেইটো আছিলে তো সেই অভিজ্ঞতাখিনি অকণমান কওকচোন কথাটো মৌ ঠিক মই পালন কৰা নাই আহি যায় তাতে ন প্ৰাকৃতিকভাৱে মোৰ যিটো ঘৰ তাত মানে মৌবোৰ বাঁহ লৈ তেওঁলোকে সিহঁতে ঠাণ্ডাৰ বতৰত সেই অক্টোবৰ মানত আহিব অক্টোবৰ নৱেম্বৰ এনেকৈ আহি ঠিক গৰম হোৱাৰ লগতে গুচি যায় আৰু মই দেখি মোৰ মানে মোৰ লগত অলপমান হেৰি হ'ল মোৰ লগত থাকি মোৰ প্ৰতি মোৰ অলপ মৰম হ'ল গতিকে মই মোৰ বিষয়ে জানিব বিচাৰিলোঁ আৰু এতিয়া আমাৰ মৌ যদি নাথাকে তেতিয়াহ'লে পৃথিৱী ধ্বংস হ'ব এইটো মই কিয় কৈছোঁ মৌ হ'ল আমাৰ যিবোৰ খেতি হয় যিটো তাৰ পলিনেশ্যন যিটো হয় পৰাগ যিটো সংযোগ সেইটো মৌৰ দ্বাৰাই হয় আৰু 90% আমাৰ যিবোৰ খাদ্য বস্তু হয় সেইবোৰ মৌৰ দ্বাৰা হয় আমাৰ ইয়াত মই দেখা নাই মই লণ্ডনত যাওঁতে দেখিছিলোঁ মই লণ্ডন ভ্ৰমণত গৈছিলোঁ তাত তেওঁলোকে কৰে কি যিবিলাকে ফাৰ্ম আছে বহুত ডাঙৰ ডাঙৰ খেতি ফাৰ্ম আছে আৰু কিছুমানত অকল মৌ পালন কৰে মৌ পালন কৰাটো মৌ বেলেগ আৰু ৱাইল্ড মৌটো বেলেগ মৌ পালন কৰে আৰু মৌ পালন কৰা যাৰ যিবোৰ ফাৰ্ম তেওঁলোকৰ পৰা মৌ বাঁহবোৰ তেওঁলোকে হেৰি কৰে ধাৰত আনে ধাৰ মানে পইচা দি যিটো হেৰি কৰে আনে য'ত খেতি কৰে তাৰমানে খেতিটোত যদি মৌ নাথাকে পলিনেশ্যনটো নহ'ব সেইটো এটা সেইকাৰণে মৌটো বহুত দৰকাৰী আৰু এতিয়া মই পঢ়ি আছোঁ যে মৌ খাদ্য হিচাপে আমাৰ মৌটো আগতে ঔষধ হিচাপে খাইছিল মৌ অকণমান মৌ দিলে ঔষধ হিচাপে খায় কিন্তু এতিয়া বৰ্তমান আমি যদি মিঠা খাব খোজোঁ মিঠা যিটো আমাৰ ল'ৰা ছোৱালী খায় চেনিটো চবেই কয় বগা বিষ চেনি খাব নালাগে বগা বিষ গতিকে চেনিৰ সলনি যদি আমি মিঠা বস্তু খাব খোজোঁ তেতিয়াহ'লে আমি মৌ ব্যৱহাৰ কৰিব পাৰোঁ মৌটো খাব লাগে গুড়টো পাৰি গুড়তকৈ মৌটো বেছি ভাল গুড়টোতো ইমান পলিচ নকৰে গতিকে গুড় থাকে আৰু তোৰ চেনিটোতো চবেই লিখে যে এইটো বগা বিষ যদি চেনিটো একেবাৰে অপকাৰী গতিকে আজিকালি যিবোৰ ল'ৰা ছোৱালীয়ে এইবোৰ খায় এই যে ড্ৰিংকছবোৰ খায় বটলবোৰ যিবোৰ খায় ক'ল্ড ড্ৰিংকছ কিবা ড্ৰিংকছ এইবোৰ একেবাৰেই স্বাস্থ্যৰ কাৰণে বেয়া গতিকে আমাৰ যদি নেমু থাকে তাতে যদি অকণমান মৌ দিয়ে সেইটো যিটো হ'ব হয় তেনেকুৱাবোৰ বহুত ভাল মই ইয়াৰ লগত আৰু এটা সংযোগ কৰিব বিচাৰিছোঁ যে মানুহে এতিয়া ল'ৰা ছোৱালীবোৰ বহুত সজাগ হৈছে আৰু যাৰ পিতৃ মাতৃ সজাগ ল'ৰা ছোৱালীবোৰো সজাগ মই বহুত ল'ৰা ছোৱালী দেখিছোঁ এতিয়াৰ চামৰ মানে খাদ্য হেবিটটো বহুত বেলেগ হৈছে যিবোৰ আমাৰ আগতে এটা টোকমা বুলি এটা ভাষা আছিলে টোকমা এইটো চিয়া চিড বুলি কয় আমি আগতে সৰুতে আমাৰ গছো আছিলে টোকমা যিটো কলা কলা এনেকুৱা গৰমৰ দিনত পানীত তিয়ালে সেইটো উঠিয়া আৰু আমি গৰমৰ দিনত খাইছিলোঁ তাৰপিছত মই যেতিয়া আমেৰিকা গৈছিলোঁ তাত সিহঁতে কিবা বনালে চিয়া চিডটো দি দিয়ে চিয়া চিডটো মই দেখি পাইছোঁ এইটোতো টোকমা ভাষাৰেই হয় মই ঠিক অসমীয়াটো ধৰিব পৰা নাই গতিকে মই লৈ আনিছিলোঁ গতিকে নহয় তাতো আছে আমাৰো আছে আজিকালি চবেই চিয়া চিড খায় আৰু এটা কথা কওঁ এই সৰিয়হৰ তেলত সৰিয়হ পেৰিলে আগতে এটা বস্তু মিহলি কৰিছিলে নামটো মই অসমীয়া নামটো পাহৰিলোঁ সেইটো মানে ক'লে সেইটো দিলে বিষ বুলি কয় সেইটো মিক্স কৰি তেলটো বেছিকৈ কৰে কিন্তু এতিয়া মই পঢ়িছোঁ মই সদায় খাওঁ ফ্লেক্সিড অসমীয়াটো মই জানিছিলোঁ মোৰ মনলৈ অহা নাই নহয় ফ্লেক্সিডটো কিনিব পাৰে সৰু সৰু গুটি চিড হয় সেইবোৰ খাব পাৰি এইবোৰ চব এণ্টি আমাৰ যিটো শক্তিশালী হয় আমাৰ আৰু আছে লাউৰ গুটিটো তাৰপিছত
কি লাও পানী লয় ৰঙালাও ৰঙালাওৰ গুটিটো যে খুব ভাল আগতে মাহঁতে ৰঙালাওৰ গুটিৰ আঞ্জা গুড়া কৰি থয় এতিয়া আপুনি হেৰি কৰিব পাৰিব বজাৰত লিখি দিয়ক চিডটো পাব মোৰ ঘৰত চিডো আছে যিটো তৰবুজ খায় তৰবুজৰ যিটো গুটি আচ্ছা সেইটো পেলাই দিওঁ এইবিলাক সেইটো তৰবুজৰ গুটিটো কেনেকৈ কৰে মই নাজানো কিন্তু তৰবুজৰ গুটিবোৰ কিনি আনি পেলাই মাছেৰে বনাওক কিবা বনাওক এনেই খাওক কিমান ভাল আৰু এটা মই এতিয়া দেখিছোঁ আমি নাৰিকলৰ লাড্ডু বনাওঁ নহয় জানো এইবোৰ যিবোৰ আমি যদি আমাৰ যিবোৰ আছে তিল হওক আফুগুটি হওক এইবোৰ যদি আমি খাওঁ এইবোৰতো চব বনৌষধিয়ে হয় এতিয়া স্বাস্থ্যৰ কাৰণে বহুত ভাল এনেকুৱা বহুত আজিকালি ল'ৰা ছোৱালীবিলাকে কৰে আৰু খাদ্যভাসটো কিন্তু বহুতৰে চেঞ্জ হৈছে বহুতৰ বেয়া হৈছে বহুতৰ কিন্তু ভাল হৈছে এই কথাটো আকৌ বাইদেউ আপোনাক শেষত সুধোঁ এতিয়া যিহেতু এতিয়া ইণ্টাৰনেটৰ দুনিয়াত আবদ্ধ থাকে চাইণ্টিফিক বা পঢ়া পাতিতো ব্যস্ত বা ষ্টুডেণ্টবিলাক এটা বেলেগ এখন দুনিয়াত থাকে তেওঁলোক এখন ইণ্টাৰনেটৰ AI আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আহি গ'ল সেই সময়ত তেওঁলোকে মানে পিজ্জা বাৰ্গাৰ এইবিলাক অৰ্ডাৰ দিব লাগে আহি খাব লাগে এই ধৰণৰ বিষয়ৰ লগতে অভ্যস্ত গতিকে তেওঁলোককো মেলাখনৰ এটা দিনত বা চিম্বলিকেলি বা সেইটো তেওঁলোকৰ লগত কমিউনিকেট কৰাটোৰ কাৰণে কিবা পৰামৰ্শ দিব নে আপোনালোকে ভাবিছে কিবা অলৰেডি ইউথ চামৰ পাৰ্টিচিপেশ্যন অকণমান কিছু লেভেললৈকে হ'লেহে এই বস্তুটো ছাকচেছ হোৱাৰ সম্ভাৱনাটো আৰু বাঢ়িব মানে ইউথৰ যিটো অংশগ্ৰহণ কাৰণ তেওঁলোকে যদি AI দুনিয়াত থাকি পিজ্জা বাৰ্গাৰ এইবিলাকক সত্য বুলি ভাবি মানে চলি থাকে আমাৰ এইবিলাক বনৌষধিটো এটা সময়ত সেই ইউথ চামে ব্যৱহাৰ কৰিব লাগিব তেনেকুৱা মই মোক যদি সুধিছে মই কথাটো আপোনাক সুধিছোঁ যদি আমাৰ মেলালৈ আহে মেলালৈ আমি মাতিম স্কুলকো মাতিম কলেজক মাতিম আমি তাত যি খাদ্য আমাৰ যিবোৰ বিপণী হ'ব আমাৰ খাদ্য বিপণীত মোৰ মতে এনেকুৱা বস্তু একোৱেই থাকিব নালাগিব আমাৰ বহুত সোৱাদ লগা বস্তু আছে সেই বস্তুবোৰৰ যদি আমাৰ আজিকালিতো বহুত আমাৰ পিঠাৰে কিমান ধৰণৰ পিঠা আছে তাক নিউট্ৰিচিয়াছ কৰিব পৰাও বহুত গৰি আছে গতিকে আমি যদি সেনেকুৱাবোৰ আমি যিবোৰ বিপণী দিম যিবোৰ আমাৰ সেই খাদ্যবোৰ যাতে আমি সেনেকুৱা খাদ্য দিব পাৰোঁ পৰঠাই দিয়ক পৰঠাটো হেৰি কৰিব পাৰি পৰঠা বনালেও পৰঠাখনটো তাক নিউট্ৰিচিয়াছ কৰিব পাৰি মোৰ ঘৰত যদি আপুনি পৰঠা মোৰ ঘৰত যদি আপুনি আমাৰ যিটো খোলা চাপৰি পিঠা খায় আমি খোলা চাপৰি পিঠাটোতো আমি নিউট্ৰিচিয়াছ কৰিব পাৰোঁ গতিকে কথাটো হ'ল আমাৰ জানিব লাগিব আৰু আমি তাত যিবোৰ মেলাত যিবোৰ আমি দিম সেইবোৰ যাতে আমি মেলাত যিবোৰ দেখুৱাম তাৰে যাতে কৰোঁ সেইটো আমি একদম ভালকৈ নজৰ ৰাখিব মানে উপদেশতকৈ আৰিভাৰ যিটো কোৱা হয় যে আমি এইটো নালাগে বুলি কৈছোঁ ইফালে যদি আমি যদি ডাঙৰ ডাঙৰ ষ্টল দি দিওঁ য'ত আমি এইবিলাক এই খাদ্যবিলাক ফাষ্ট ফুডবিলাক বিক্ৰী হৈ থাকে বা হেৰি হৈ থাকে সেইটো এটা নিমিলিব গতিকে ঠিকে কৈছে আপুনি গতিকে এইটো এটা আলোচনাৰ পৰা নিশ্চয় আমাৰ সাধুৰীৰ সদস্যসকলে বা আপোনালোকৰ সভাত উত্থাপন কৰিব পাৰিব লগতে কিছু স্কুলৰ লগত টাই আপ কৰি গাঁৱৰ পৰাও লাগে অলপ আনক বা বিভিন্ন জিলাৰ পৰাও সেনেকুৱা 100জন বা ষ্টুডেণ্ট বা ইয়াৰো কিছুমান ডেইলি এখন স্কুলক আনি তেওঁলোকে এটা ভিজিট কৰি গ'লেও এটা ব্ৰেইনত সোমাই যাব বা সেই সময়ত যদি লিফলেট বিতৰণ তেনেকুৱা হ'ব পাৰে বা আৰু এটা হ'ব পাৰে আপোনালোকৰ কাৰণে যে মেলাৰ সময়ততো এটা নিৰ্দিষ্ট সংখ্যক মানুহ আহিব বা এইকেইদিন যিসকলে আপোনালোকক ঘূৰি থাকিব এটা টিমে আপোনালোকে গুৱাহাটী মহানগৰীৰ যিখিনি আৰু যিহেতু আপোনালোকৰ এটা সুবিধা আছে যে অসমৰ ভিন্ন প্ৰান্তত আপোনালোকৰ ব্ৰাঞ্চ আছে বা এনেকুৱা ভাল কামত বেলেগো সহায় কৰিব যে এই মেলাখনৰ প্ৰচাৰো হ'ব লগতে মেলাখনৰ সমান্তৰালভাৱে কিছুমান লিফলেট এতিয়াই বিতৰণ কৰিব পাৰে এই এৱাৰনেছৰ কাৰণে কাৰণ তাতে আমি এখন মেলাত 4 দিনত লিমিটেড মানুহ আহিব এইটো যিহেতু বিয়পাই নিব বিচাৰিছে তো বিয়পাই নিয়াৰ অনুষ্ঠান আহোঁতে আমি আপোনালোকে বিভিন্ন স্কুলত গৈ বা বিভিন্ন কলেজত গৈ আগতীয়াকৈ কিছুমান কথা নিশ্চয় জনাব পাৰিব আমি ধন্যবাদ জ্ঞাপন কৰিলোঁ যে এইখিনি বাৰ্তা আপোনালোকে আগবঢ়ালে আৰু ইয়াৰ আপোনাক মই বিভিন্ন প্ৰশ্ন নিগেটিভলি বা বিভিন্ন পাব্লিকৰ মাইণ্ডলৈ সুধিলোঁ কিন্তু আপুনি পজিটিভলি কথাবিলাক ক'লে যে এইটোৰ ছাকচেছ নিশ্চয় হোৱাৰ সম্ভাৱনা আছে কাৰণ এই শাকবিলাক আমাৰ মানুহবিলাক ইমান পৰিমৰা নহয় যে 100 এবিধ শাক যিয়ে চিনি পায় তেওঁলোকে এই বিষয়বিলাক নিশ্চয় আৰু তেওঁলোকৰ সন্তানকো শিকাব হয়তো আজিৰ প্ৰজন্মই চিনি পাবলৈ হয়তো নিবিচাৰে বা তেনেকুৱা হৈ যায় গতিকে এই মেলাখনে সেই মেছেজটোৱে দিব যে আমি এই বিষয়টোৰ প্ৰতি অধিক গুৰুত্ব দিয়াৰ প্ৰয়োজন শেষত দুয়োগৰাকীৰ পৰা অলপ বাৰ্তা এটা বিচাৰিছোঁ কলিতা বাইদেউৰ পৰা যে নৱপ্ৰজন্মকে হওক বা অসমবাসীক এই মেলাখনৰ গুৰুত্ব সম্পৰ্কে শেষত এটা এণ্ডিং ৰিমাৰ্ক আপোনাৰ আমি অসমৰ ৰাইজক আমি বিনম্ৰভাৱে আমি কওঁ যে আমাৰ মেলালৈ আহক আপোনালোকৰ ল'ৰা ছোৱালী লৈ আনক আনি স্বাস্থ্যই জীৱন গতিকে ল'ৰা ছোৱালীক শিকাওক
যদি খাদ্য হ'ল খাদ্যই জীৱন যদি খাদ্যটো ভাল নহয় তেতিয়া আমাৰ গোটেই জীৱনৰ কোনো অৰ্থ নাথাকে স্বাস্থ্যই পৰম ধন যদি স্বাস্থ্যটো আমি লগতে এইটো কথা কৈছে মাছ মাংস পিজ্জা বাৰ্গাৰ খোৱাটোৱে খাদ্য তালিকা বুলি ভবাৰ সকলৰ বাবে সময় আহিল অকণমান ভাবিব লাগিব না বাকীখিনি হয় বাইদেউ কওক আৰু এটা কথা এইটো ঠিকেই যে আমাৰ আগৰ ভেলু এডুকেশ্যন আছিলে মূল্যবোধৰ শিক্ষা এতিয়া মূল্যবোধৰ শিক্ষা দি এনেকুৱাবিলাক বস্তু নোহোৱা হৈ গ'ল তাৰমানে গোটেই যিটো ডিজিটেল হেৰিত আহিলে ল'ৰা ছোৱালীয়ে মোবাইল চাই থাকে মোবাইল পিটিকি থাকে এইবিলাক কৰি থাকে কিন্তু এতিয়া ধৰক আমি কেতিয়াবা মই ভাবোঁ যে অনলাইন ক্লাছ লওঁ অনলাইন ক্লাছত তাহাঁতে একো বুজি নাপায় তাৰমানে চাই থাকে হয় কিন্তু লাহেকৈ অন্য খেল ধেমালিৰ প্ৰতি মনোযোগ হৈ যায় কিন্তু সেইবিলাকত আমাৰ পেৰেণ্টছৰ লগতে শিক্ষকো জড়িত থাকিব লাগিব এতিয়া আমাৰ এই যিখিনি কথা কণিকা ক'লে বহুত সুন্দৰ কথা কৈছে আৰু যিবিলাক আমাৰ এই মানে বনৌষধিৰ কথা কৈছে এইবিলাক আমি এদিন সজাগতাই নহ'ব তাৰমানে আমি স্কুলবিলাকতে হওক বা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানতে হওক আমি সজাগতাটো বঢ়াই তুলিব লাগিব আৰু ল'ৰা ছোৱালীক আমাৰ শিক্ষকসকলৰ লগতে অভিভাৱকেও তেওঁলোকক এইবিলাক কথা বুজাব লাগিব আৰু তেতিয়াহে সম্ভৱ হ'লে পাঠ্যক্ৰমতো অকণমান যেনেকৈ চৰিত্ৰ পাঠ দিবৰ কাৰণে চৰকাৰে ব্যৱস্থা লৈছে যে বনৌষধি বা এনেকুৱা পাঠ্যক্ৰমত যদি এনেকুৱা বিষয় অন্তৰ্ভুক্ত কৰা হয় এতিয়া এইটো বহুত আগবাঢ়িছে আয়ুৰ্বেদিক চিকিৎসাটো এতিয়া এল'পেথিক চিকিৎসা ইমান দাম বাঢ়িছে চব ফালে পাৰা কিন্তু এইটোত ইমান দাম নহয় আৰু মানে আমাৰ এটা কথা মই আলোচনা কৰিছিলোঁ এই লগত প্ৰেচিডেণ্টৰ লগত তেতিয়া মানে এইটো কৈছে যে আৰু এটা কথা আমাৰ আৰোগ্য মেলাত তাৰমানে আৰোগ্য মেলাত যিমানবিলাক হেৰি আহিব মেলাত আহিব মানে তেওঁলোকে মানে সেইখিনি সময়ত আমাৰ মেলাৰ সময়খিনি কোনোবা যদি দুখীয়া দৰিদ্ৰ মানুহ আছে বা কাৰোবাৰ বেমাৰ হৈ পৰি আছে চিকিৎসা কৰিব পৰা নাই তেতিয়া তেওঁলোক যদি আহে তেতিয়া তেওঁলোকক বিনামূলীয়া চিকিৎসা সেইখিনি সময়ত কৰি দিব আৰু এটা কথা আছিলে যে কি মন্দিৰা বৰুৱাৰ কথা মই কৈছোঁ তেখেতৰ কথা আমি সকলোৱে জানো বা সকলোৱে তেখেতৰ কথা কৈছে বা জানো আমি তেখেতৰ কৰ্মৰাজি আমি দেখিছোঁ তেওঁ কেনেকৈ সাঁথৰিক ডাঙৰ দীঘল কৰিছে সেইটোও গম পাইছোঁ আৰু এটা অৱস্থাত তেওঁ কেনেকুৱা অৱস্থা আছিলে তেওঁ মানে সহ্য কৰিব পৰা নাছিলে সেই অৱস্থাটো তেওঁ মানে সেই তেনেকুৱা এটা দুদিনতো তেওঁ মানে কি কৰিছিলে তেওঁৰ ভৰিৰ মাটিৰ খামুচ শিপাটো তেওঁ উঘালিব দিয়া নাছিলে আৰু সেই তেওঁৰ ভৰিৰ তলৰ মাটিৰ শিপা এতিয়াও খামুচ মাৰি ধৰি আছে কাৰণে তেওঁ ইমানখিনি আগবাঢ়িব পাৰিছে আৰু লাহে লাহে তেওঁ আগবাঢ়ি গৈ আছে আমি সেইটোৱে বিচাৰোঁ যে তেওঁ আৰু আগবাঢ়ি যাওক আৰু আমাৰ সাঁথৰিক আগবঢ়াই নিয়ক আমাৰ সমাজখনক আগবঢ়াই নিয়ক আৰু এতিয়া এইটো এটা অতি ভাল প্ৰয়োজনীয় বিষয় এনেকৈ লৈছে আৰু আমি আশা কৰিছোঁ যে আমাৰ যিখিনি সাঁথৰিক সদস্য আছে আমি মানে এটা দেখে যে ভুকুতে কলটো নপকে আজিয়ে যদি মই ভাবিছোঁ এইটো কৰিম কাইলৈ এইটো কৰিম এইটো সময় লাগিব আমাৰ ল'ৰা ছোৱালীখিনি এইটো বিগিনিং আৰম্ভণি গতিকে আমাৰ ল'ৰা ছোৱালীখিনিক শিকাবলৈ হ'লে আমি টিচাৰবিলাকক শিকাব লাগিব পেৰেণ্টছক শিকাব লাগিব তাৰপিছতেই সিহঁতক শিকাব পাৰিম আৰু তাৰ কাৰণে আমাৰ অলপ সময় লাগিব আৰু সেইখিনি সময়ৰ কাৰণে আমি কিন্তু তেওঁলোকৰ মানে চেষ্টা কৰিব লাগিব তেওঁলোকক যে আমি কেনেকৈ শিকাব পাৰিম সেই কথাখিনি কৰিব লাগিব আৰু মাজে মাজে আমি যেনেকৈ ইনস্পেক্টৰে স্কুল ইনস্পেক্ট কৰে তেনেকৈ আমাৰ তাৰ পৰা গৈ পেলাই কৰিব লাগিব আৰু আয়ুৰ্বেদিক মেডিচিনটো যে কিমান উপযোগী বা কিমান উপকাৰী সেইটো মানুহে এতিয়া উপলব্ধি কৰিছে আগতে ইমান উপলব্ধি কৰা নাছিলে এতিয়া আমাৰ উপলব্ধি কৰিছে আৰু গতিকে আমাৰ সেইটো মানে এটা ভাল হেৰি বুলি ক'ম আৰু যিহেতু আমাৰ এই সাঁথৰিয়ে এইকেইটা অনুষ্ঠান হাতত লৈছে যে তেওঁ আগবঢ়াই নিবৰ কাৰণে তেতিয়াহ'লে আমি আৰু এটা কথা ভাবিম যে আমাৰ এইটো আয়ুৰ্বেদিক ডে হিচাপেও এইটো পালন কৰে যিটো আমি ধনতেৰাছ ডে দিনা কৰোঁ তাতো মানে এইটো আয়ুৰ্বেদিক ডে হিচাপে কৰে কিন্তু আমি এটা আশা মনত মানে বান্ধি ৰাখিছোঁ যে আমি যেতিয়া আমি এই আৰোগ্য মেলাক আমি আন্তঃৰাষ্ট্ৰীয় স্তৰত উপনীত কৰালোঁ তাৰপিছত আমি কৰিম যে আমাৰ যেনেকৈ ইণ্টাৰনেশ্যনেল ওমেন্স ডে আছে ইণ্টাৰনেশ্যনেল চিলড্ৰেনছ ডে আছে আমি এটা দিন এনেকুৱাকৈ ঠিক কৰিম যিটো হ'ব ইণ্টাৰনেশ্যনেল আয়ুৰ্বেদিক ডে আৰু সেই ইণ্টাৰনেশ্যনেল আয়ুৰ্বেদিক ডে মই ভাবিছোঁ তাৰমানে আমাৰ সাঁথৰি সভানেত্ৰীয়ে তেখেতে এবাৰ অটল এৱাৰ্ড এটা পাইছিলে অটল এৱাৰ্ডো পাইছিলে আৰু গতিকে আমি সেই অটল এৱাৰ্ডটো আমি ভাবিছোঁ যে অটল বিহাৰী বাজপেয়ী তেখেতৰ ইয়াৰ লগত বহুতখিনি তেওঁ জড়িত আছে গতিকে তেখেতৰ সেইটোৰ আদৰ্শৰে যাতে আমি আগবাঢ়িব পাৰোঁ গতিকে আমি ভাবিছোঁ মানে ভবা কথাটোতো হেৰি নহয় সেইটো ভবা কথাহে তাৰ আমি প্লেনিং কৰিব লাগিব কেনেকৈ কৰিম আমি আলোচনা কৰিব লাগিব সকলোৰে সৈতে আলোচনা কৰি আমি আমাৰ সাঁথৰিক আগবঢ়াই নিব লাগিব তেতিয়া আমি ভাবিছোঁ যে মানে মই মানে এইটো আশা কৰিছোঁ যে আমি আলোচনা কৰিম কৰি পেলাই যে অটল বিহাৰী বাজপেয়ীৰ যিটো জন্মদিন আছে সেই জন্মদিনত যেনেকৈ আমি এতিয়া আৰোগ্য মেলাখন আৰম্ভ
কৰিছোঁ তেনেকৈ আমি সেইটো দিনতে ইণ্টাৰনেশ্যনেল আয়ুৰ্বেদিক ডে এটা আমি কৰিব পাৰিম এইটো ভৱিষ্যতৰ সময় লাগিব বুকুতে কলটো নপকেতো গতিকে ইয়াত সময় যথেষ্ট আমাৰ সময় লাগিব আৰু আমি তাত মানে হাতেৰে গুচি আহিব নোৱাৰোঁ আমি সদায় থাকিব লাগিব কেতিয়াবা হয়তো কোনোবা কাৰণত আহিব নোৱাৰে যাব নোৱাৰে কিন্তু তেওঁ আমাৰ সেই সহযোগিতাটো এৰিব নালাগিব গতিকে আমি আশা ৰাখিছোঁ যে হাত ধৰি আগবাঢ়ি যাওক আমাৰ আৰোগ্য মেলা আগবাঢ়ি যাওক আৰু আমাৰ যিবিলাক মনৰ উদ্দেশ্য আজি ইমান সুন্দৰকৈ কণিকা ডক্টৰ মানে কথাখিনি মানে বনৌষধিৰ কথা আয়ুৰ্বেদিকৰ কথা ইমানখিনি কথা আজি আমি নতুনকৈ শিকিলোঁ বা জানিলোঁ আৰু সেইখিনি কথা আমাৰ যিখিনি মানে নৱপ্ৰজন্ম সেইখিনি আমি কণ্ট্ৰল কৰিব লাগিব আৰু এয়াই হ'ল এটা ভাল কামৰ প্ৰভাৱ যে আজি আমি এই অনুষ্ঠানটো আয়োজন কৰাৰ মেইন আমাৰ ইনস্পিৰেশ্যন চ'ৰ্চটোৱে হ'ল যিটো আৰোগ্য মেলা হ'বলৈ গৈ আছে এইটোৱে এটা আজি আলোচনা বাইদেউ যিমানবোৰ তথ্য ক'লে বা যিখিনি কথা ক'লে বা আপোনালোকে ক'লে তো এইটোৱে হ'ল সেই অনুষ্ঠানটো হৈছে কাৰণে আমি এইটো পৰিকল্পনা কৰিছোঁ বা আপোনালোকে আলোচনা কৰিছে গতিকে তাত যিখিনিতো হ'ব আমাৰ আজি আলোচনাৰ পৰাও নিশ্চয় কিছু উপকৃত হ'ব গতিকে এটা ভাল কামৰ ইম্পেক্ট এইটোৱে গতিকে ইয়াতকৈ আৰু গুণ অধিক কথা এই বনৌষধি সম্পৰ্কীয় বিভিন্ন বিষয় সম্পৰ্কে এই সম্পৰ্কত জানিব পাৰিব যদি মেলালৈকে আপোনালোকে আহে পুনৰ কৈছোঁ 5 পৰা 8 ডিচেম্বৰ 2024 এই বৰ্ষৰ 5 ডিচেম্বৰৰ পৰা 8 ডিচেম্বৰলৈকে মণিৰাম দেৱাৰ ট্ৰেড চেণ্টাৰত অনুষ্ঠিত হ'ব আৰু এই মেলাৰ সময়ত এই বনৌষধি আয়ুৰ্বেদৰ ট্ৰিটমেণ্ট ঘৰত থকা কোনবোৰ আপোনালোকে বনৌষধি বা খাদ্য হিচাপে গ্ৰহণ কৰি প্ৰিভেণ্টিভ মেজাৰ ৰোগৰ প্ৰিভেণ্টিভ মেজাৰ হিচাপে আগতীয়াকৈ সাজু হ'ব পাৰে বা ৰোগটো নিৰোগী কৰি ৰাখিব পাৰে সেইবিলাক বিভিন্ন কথাও ইয়াতে উপকৃত হ'ব অৰ্থাৎ আপোনাক সুস্থ সবল কৰি জীয়াই ৰখাৰ বাবে সুন্দৰ পদক্ষেপ আৰু এনেকুৱা এখন মেলা পতাৰ বাবে নিশ্চিতভাৱে প্ৰিয় নাৰী মণিৰাম বৰুৱা ধন্যবাদৰ পাত্ৰ আৰু তেওঁৰ যিখিনি সেনানী আপোনালোক আছে আপোনালোকৰ নিচিনা ব্যক্তিসকল থকাৰ বাবে নিশ্চয় আৰু এইটো অধিক যিটো ইণ্টেলেকচুৱেল চাইণ্টিফিকো হ'ব লাগিব ছিষ্টেমেটিকো হ'ব লাগিব আৰু মানুহৰ উপকাৰটো আহিব লাগিব আৰু আপোনালোকৰ দৰে ব্যক্তিসকলৰ অংশগ্ৰহণেৰে এই মেলা যে অধিক সফল হ'ব আৰু অসমৰ মানুহৰ বাবে এটা নতুন দিগন্তৰ বাট মুকলি কৰিব সেয়াও কিন্তু আমি ৰেঙনি দেখা পাইছোঁ আৰু আজিৰ এই বৌদ্ধিক আলোচনাৰ পৰা যে বনৌষধি সম্পৰ্কীয় এই এটা বৌদ্ধিক আলোচনা বুলিয়ে ক'লোঁ এই আলোচনাত অংশগ্ৰহণ কৰাৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ প্ৰিয় বাইদেউ সংগ্ৰামী নাৰী শক্তি লেখিকা ডক্টৰ কণিকা দত্ত বৰুৱা বাইদেউ আৰু লগতে আমাৰ আন এগৰাকী প্ৰিয় বাইদেউ ডক্টৰ প্ৰতিমা দেৱী শৰ্মা দুগৰাকীকে ধন্যবাদ জনাই ডেম'ক্ৰেচি লাইভৰ ষ্টুডিঅ'ৰ পৰা এই বনৌষধিৰ সম্পৰ্কীয় আৰু হাত হৈ আগন্তুক মেলাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰি এই অনুষ্ঠান ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ